কিছুমান মুহূৰ্ত থাকে মানুহৰ জীৱনত যিবোৰ কেতিয়াও পাহৰিব নোৱাৰি আৰু সেইবোৰ সংৰক্ষণ কৰাটো বহুত বেছি জৰুৰী হয়। এই যে 100K কেকটো দেখিছে সেইটো মই আপোনালোকক দেখুৱাবলৈ কটা নাই বা দেখুৱাবলৈকে ভিডিঅ'টো কৰি থোৱা নাই। এই ভিডিঅ'টো এইটো কাৰণেই কৰিছোঁ যে এই মুহূৰ্তখন বহুত বেছি ভাল লগা আৰু সেই মুহূৰ্তখন সংৰক্ষণৰ উদ্দেশ্যেৰে মই ইয়াতেই আপলোড কৰিছোঁ। আচলতে 100K চেলিব্ৰেশ্যন মই এনেকৈ কৰিম বুলি ভবা নাছিলোঁ, যিহেতু আমাৰ বাউণ্ডেৰীটোৰ ভিতৰত বহুত মানুহ আছে আৰু তাৰে ল'ৰা ছোৱালীকেইটা আছে, যিহেতু সিহঁতকে কিবা এটা খুৱাই পিনি মই সামৰি থ'ম বুলি ভাবিছিলোঁ আৰু তেনেকুৱা কৰিছিলোঁ মই। তাৰ পাছতে ৰাতি যেতিয়া 9মান বাজিলে, 9মান বজাৰ লগে লগে কেক এটা আহি মোৰ ঘৰত হাজিৰ হ'ল। আচলতে কেকটো কোনে দিছিলে আপোনালোকক বাৰু মই জনাইছিলোঁ আৰু সেইদিনাখনি মই ভিডিঅ'ৰ দ্বাৰা দেখুৱাইছিলোঁ। এটা বস্তু মন কৰিবচোন, আপোনালোকে ডাঙৰক সন্তুষ্ট কৰাতকৈ সৰু সন্তুষ্ট কৰিবলৈ বহুত বেছি ভাল হয়নে নহয় বাৰু? সেইকাৰণে মই চালাকি বুদ্ধিৰে সেই সৰু ল'ৰা ছোৱালী কেইটামানকে কিবা এটা অকণমান খুৱাম বুলি ভাবি সন্ধিয়া সেই ভাগ আৰু সিহঁতৰ মুখত হাঁহি ফূৰ্তিবোৰ দেখি এনেও ভাল লাগে নহয়নে? কিন্তু ৰাতিলে কেকটো কটাৰ সময়ত সিহঁতে কিন্তু নাহিলে, কিন্তু আমাৰ বাপু থাকিলে। বাকী কেইটা প্ৰাণী শুই গ'ল। এনেদৰেই চেলিব্ৰেট কৰিলোঁ।